গৰু চুৰক প্ৰকাশ্যে গুলি কৰি মৰা হ'ব। এইবাৰ কংগ্ৰেছী মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য। কৰ্ণাটকৰ মন্ত্ৰীৰ মন্তব্যত সৃষ্টি হৈছে তুমুল বিতৰ্কৰ। গৰু চুৰৰ বিৰুদ্ধে কঠোৰ কৰ্ণাটক চৰকাৰ। হয়, কৰ্ণাটকত ধাৰাবাহিকভাৱে গৰু চুৰি কাণ্ড সংঘটিত হোৱাৰ পিছত কঠোৰ সতৰ্কবাণী জাৰি কৰিছে মন্ত্ৰী মানকল এছ বিদ্যাই। গৰু চুৰিৰ লগত জড়িত থকা লোকক ৰাজপথত গুলিয়াই হত্যা কৰা হ'ব বুলিও তেওঁ সকিয়নি দিয়ে। তেওঁৰ এই মন্তব্য ৰাজহুৱা হোৱাৰ লগে লগে বিতৰ্ক তীব্ৰতৰ হৈ পৰে। শেহতীয়াকৈ কৰ্ণাটকৰ হান্নাভাৰ অঞ্চলত গাভিনী গাই হত্যাৰ ঘটনাই ৰাজ্যৰ ৰাজনীতিক উত্তপ্ত কৰি তুলিছিল। সেই অশান্ত পৰিস্থিতিৰ মাজতে উত্তৰ কানাড়া জিলাৰ এক অনুষ্ঠানত মন্ত্ৰী বিদ্যাই কয় যে বছৰ বছৰ ধৰি অঞ্চলটোত গৰু চুৰি হৈ আহিছে। এই ঘটনা অনতিপলমে বন্ধ কৰিবলৈ জিলা আৰক্ষী অধীক্ষকক জনাইছো। এইটো ঠিক নহয়, আমি গৰুক পূজা কৰোঁ। এই কাণ্ডৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি দিয়া হ'ব। তেওঁ লগতে কয়, গৰু চুৰিৰ লগত জড়িত কিছু লোকক গ্ৰেপ্তাৰ কৰা হৈছে, কিন্তু ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। এনেদৰে চলি থাকিলে ময়ো একে ধৰণৰ পদক্ষেপ ল'ম। হয়তো এই নিৰ্দেশনা অমানৱীয় হ'ব পাৰে, কিন্তু গৰু চুৰি ৰোধ কৰিবলৈ মই অপৰাধীক ৰাজহুৱা স্থানত গুলিয়াই হত্যা কৰাৰ নিৰ্দেশ দিম। তেওঁ গোপালকসকলক আশ্বাস দি কয় যে আপোনালোকে নিৰ্ভয়ে গৰু পালন কৰক। গৰু আৰু গৰুৰ মালিকৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰে ল'ব। ইয়াৰ সমান্তৰালকৈ কৰ্ণাটকৰ পূৰ্বৰ বিজেপি চৰকাৰক লক্ষ্য কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয়, কৰ্ণাটকত এই ঘটনা নতুন নহয়। আনকি বিজেপি চৰকাৰৰ দিনতো ইয়াত গৰু চুৰিৰ ব্যাপক ঘটনা সংঘটিত হৈছিল। চৰকাৰত থকাৰ সময়ত এই ঘটনা ৰোধৰ বাবে বিজেপিয়ে কোনো পদক্ষেপ লোৱা নাছিল বুলিও অভিযোগ উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। নেশ্যনেল ডেস্ক, নৰ্থ ইষ্ট নাও।